জুবিন দাই যদি ন্যায় নাপায় অসমত আৰু কোনে ন্যায় পাব। প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে, চৰকাৰ আহিব যাব কি হ'ব নাজানো, কিন্তু জুবিন দা আমাৰ চিৰবিৰাজমান। জুবিন দাই যদি ন্যায় নাপায় অসমত আৰু কোনে ন্যায় পাব। তেখেতেই যদি ন্যায় নাপায়, গতিকে তেখেতে ন্যায় পাব লাগিব। প্ৰকৃততে কি হৈছিলে সেইখিনি সময়ত, আজি গৰিমা বৈও হয়তো সেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে, সেই কথাখিনি আমি জানিব বিচাৰোঁ। গতিকে সেই কথাখিনি সেইখিনি সময়ত যিসকল লোক আছিলে লগত, সেই বোটখনতে হওক ইয়টখনতে হওক, তেওঁলোকে নিশ্চিতভাৱে ভালকৈ ক'ব পাৰিব। গতিকে সেই কথাবিলাক স্পষ্ট হ'ব লাগে অসমীয়া ৰাইজৰ মাজত, কাৰণ প্ৰাণৰ শিল্পীক হেৰুৱাইছে। সেই আৱেগ আমি আচলতে কেতিয়াও আমি সেই কথা পাহৰিব নোৱাৰোঁ। সেই বিষ, সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়া কেতিয়াও আমাৰ মনৰ পৰা আঁতৰ নহয়। গতিকে এই ক্ষেত্ৰত আজি যদিও বা নিৰ্বাচনীৰ এক পৰিৱেশ গোটেই ৰাজ্যতে, মই ভাবোঁ আগন্তুক যিয়ে চৰকাৰ গঠন নকৰক কিয়, চৰকাৰ আহিব যাব কি হ'ব নাজানো, কিন্তু জুবিন দা আমাৰ চিৰবিৰাজমান আৰু সদায় থাকিব, আৰু সেই ন্যায়ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বই লাগিব। জুবিন দায়েও গোটেই জীৱন জোৰা নিজৰ কৰ্ম জীৱনত সদায় এটাই চেষ্টা কৰি আহিছিলে, কেনেকৈ অসমীয়া সংস্কৃতি অসমীয়া জাতিক কেনেকৈ সদায় উত্তৰণৰ দিশে কেনেকৈ আগুৱাই লৈ যাব পাৰে। সেই চিন্তাৰে মই ভাবোঁ আজি এই কণমানি শিশুসকলৰ মাজত যদি আমি আমাৰ সংস্কৃতি ৰোপণ কৰিব পাৰোঁ, বীজ ৰোপণ কৰিব পাৰোঁ, তেতিয়া আমাৰ সংস্কৃতি, আমাৰ ভাষা সাহিত্য সকলোখিনি সুৰক্ষিত। জুবিন দাই যদি ন্যায় নাপায় অসমত আৰু কোনে ন্যায় পাব। তেখেতেই যদি ন্যায় নাপায়, গতিকে তেখেতে ন্যায় পাব লাগিব। প্ৰকৃততে কি হৈছিলে সেইখিনি সময়ত, আজি গৰিমা বৈও হয়তো সেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে, সেই কথাখিনি আমি জানিব বিচাৰোঁ। গতিকে সেই কথাখিনি সেইখিনি সময়ত যিসকল লোক আছিলে লগত, সেই বোটখনতে হওক ইয়টখনতে হওক, তেওঁলোকে নিশ্চিতভাৱে ভালকৈ ক'ব পাৰিব। গতিকে সেই কথাবিলাক স্পষ্ট হ'ব লাগে অসমীয়া ৰাইজৰ মাজত, কাৰণ প্ৰাণৰ শিল্পীক হেৰুৱাইছে। সেই আৱেগ আমি আচলতে কেতিয়াও আমি সেই কথা পাহৰিব নোৱাৰোঁ। সেই বিষ, সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়া কেতিয়াও আমাৰ মনৰ পৰা আঁতৰ নহয়। গতিকে এই ক্ষেত্ৰত আজি যদিও বা নিৰ্বাচনীৰ এক পৰিৱেশ গোটেই ৰাজ্যতে, মই ভাবোঁ আগন্তুক যিয়ে চৰকাৰ গঠন নকৰক কিয়, চৰকাৰ আহিব যাব কি হ'ব নাজানো, কিন্তু জুবিন দা আমাৰ চিৰবিৰাজমান আৰু সদায় থাকিব, আৰু সেই ন্যায়ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বই লাগিব। জুবিন দায়েও গোটেই জীৱন জোৰা নিজৰ কৰ্ম জীৱনত সদায় এটাই চেষ্টা কৰি আহিছিলে, কেনেকৈ অসমীয়া সংস্কৃতি অসমীয়া জাতিক কেনেকৈ সদায় উত্তৰণৰ দিশে কেনেকৈ আগুৱাই লৈ যাব পাৰে। সেই চিন্তাৰে মই ভাবোঁ আজি এই কণমানি শিশুসকলৰ মাজত যদি আমি আমাৰ সংস্কৃতি ৰোপণ কৰিব পাৰোঁ, বীজ ৰোপণ কৰিব পাৰোঁ, তেতিয়া আমাৰ সংস্কৃতি, আমাৰ ভাষা সাহিত্য সকলোখিনি সুৰক্ষিত। অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আমি আছোঁ এতিয়া লতাশিল খেলপথাৰত, গুৱাহাটী বিহু সন্মিলনীৰ ৰজত জয়ন্তী আচলতে, কিন্তু মই কোৱাৰ দৰে যদিও বা উলহ মালহেৰে উদযাপন কৰিব লাগিছিল এই মহা ৰজত জয়ন্তী, কিন্তু জাতিৰ স্বাৰ্থত কেৱল যি ধৰণেৰে আমি আগতো উদযাপন কৰি আহিছোঁ বহাগৰ বিহুটি, সেই ধাৰা অব্যাহতহে ৰখা হৈছে। আৰু লগতে আজি মঞ্চত মই আপোনালোকক দেখুৱাইছোঁ, এয়া সাজু হৈ আছে সেই সংগীত অনুষ্ঠান, যি সংগীত অনুষ্ঠান বহাগৰ সময়ত প্ৰতিখন মঞ্চই পাবলৈ কাম্য কৰে। য'তে এই অনুষ্ঠান থাকে শ্ৰোতা দৰ্শক তালৈকে ঢাপলি মেলে। কিন্তু আজি এনেকুৱা এটা দিন, এনেকুৱা এক সময় যিটো অসমবাসীয়ে কেতিয়াও হয়তো কল্পনা কৰা নাছিল, যে আজি সেই বাদ্যযন্ত্ৰী শিল্পীসকল সাজু হৈছে অনুষ্ঠান পৰিৱেশন কৰিবলৈ, কিন্তু সেই কণ্ঠটো নাথাকিব। সমূহ ৰাইজ আচলতে ইয়াতে সমবেত হৈছে। যন্ত্ৰ বুলি যি নতুন যাত্ৰা জুবিনদাৰ লগত, জুবিনদাৰ সহশিল্পীসকলে যি যাত্ৰা নতুনকৈ আৰম্ভ কৰিছে যন্ত্ৰ বুলি, সেই যন্ত্ৰৰ প্ৰচেষ্টা সকলোৰে মনবিলাক গধুৰ, অন্তৰ গধুৰ হৈ আছে চাগে আৱেগেৰে। তথাপিও এক প্ৰচেষ্টা যে শিল্পী সত্তাক জীয়াই ৰখাৰ। বহাগ বুলি ক'লে সকলো শিল্পীয়ে নানান সপোন ৰচে,
বিভিন্ন কামৰ পৰিকল্পনা কৰে। মোৰ বোধেৰে ৰাজাদা, পাৰ্থদা, দিগন্তদাহঁতেও হয়তো এইবাৰ অনুষ্ঠান নকৰিবও পাৰিলেহেঁতেন, কিন্তু মই শিল্পী হিচাপে এটা কথা ভাবিছোঁ যে তেওঁলোকে হয়তো ভাবিছে যদি তেওঁলোক স্তব্ধ হৈ যায়, সকলোখিনি ক'ৰবাত স্তব্ধ হৈ ৰ'ব। আৰু জুবিন দায়ো নিশ্চিতভাৱে সেইটো নিবিচাৰিলেহেঁতেন যে এই শিল্পীসকল, যিসকল শিল্পীয়ে হয়তো বছৰৰ সেই সময়টোলৈ অপেক্ষা কৰি থাকে, সেই শিল্পীসকল যেন আৰ্থিকভাৱে জুৰুলা হৈ নপৰে। গতিকে মোৰ বিশ্বাস ৰাজাদাহঁতে, পাৰ্থদাহঁতে, দিগন্তদাহঁতে সেই ভাবিয়েই চাগে এই যাত্ৰা পুনৰ আৰম্ভ কৰিছে। আৰু মই ভাবোঁ আমি সকলোৱে তেওঁলোকক উৎসাহ দি আগুৱাই যোৱাত সহযোগ কৰিলে, সাহস দিলে। সেই আইনী প্ৰক্ৰিয়াত মই ভাবো বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ, সেয়া মই যিহেতু নিজে কোনো ধৰণৰ ৰাজনীতি বা মই শাসক দলত নাই, মই সেইবিলাক নেজানিম, কিন্তু সেইটো জানো সম্ভৱ হয়, মই নিজে প্ৰশ্ন কৰিব বিচাৰিম যে বিনা দোষত কাৰোবাক কাৰাগাৰত ভৰাই থোৱাটো জানো সম্ভৱ হয়। সেয়ে মই আজি এই ক্ষণত মই এটা কথা আগৰ পৰাই কৈ আহিছো চৰকাৰলৈ যে জুবিন দাৰ সেই দিনটোত, উক্ত দিনটোত 19 ছেপ্টেম্বৰত যি অমানিশা অসমবাসীলৈ নামি আহিছিলে, সেই দিনটোত প্ৰকৃতাৰ্থত কি হৈছিলে, সেই 2-3 দিনৰ ভিতৰত আমি যদি ধৰিবলৈ যাওঁ 18 ছেপ্টেম্বৰৰ পৰাই জুবিন দাৰ লগত কি হৈছিলে, আৰু 19 ছেপ্টেম্বৰৰ দিনাখন আমি আমাৰ প্ৰাণৰ শিল্পীক জুবিন গাৰ্গক এনেকৈ মানে ইমান অকালতে কিয় হেৰুৱাবলগীয়া হ'ল, সেইটো মই বাৰম্বাৰ মোক য'তে সোধা হৈছে মই সেই কথাখিনি মুকলি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছো। আমাৰ ভাৰতীয় আইন প্ৰক্ৰিয়াক মই অনুৰোধ জনাইছো যে তৎক্ষণাৎ অতি শীঘ্ৰে অসমবাসীক এইটো জনাওক যে সেইদিনাখন আচলতে ঘটিছিল কি, কেনেকৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেইদিনাখন, সেই কথাখিনি অসমবাসীয়ে জানিব বিচাৰে। তেনেধৰণৰ প্ৰয়োজন কিমান দূৰ আছিলে সেয়া অসমবাসীয়ে নিজেই জানে, আছিল নে নাই। সেয়া কৰ্মৰাজি, জুবিন দাৰ কৰ্মৰাজি, ইতিমধ্যে জুবিন গাৰ্গ কি আৰু জুবিন দাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি সেয়া জুবিন দাই আগতেই পৰিচয় দিছে। গতিকে বেলেগকৈ ছিংগাপুৰলৈ লৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা আৰু আচলতে কিমান যুক্তি আছে সেইটো আচলতে হাস্যকাৰকহে হৈছে।